নমস্কাৰ মই ঋতুস্মিতা দেশে চিনি নাপায় উত্তৰ পূবৰ এই সকল সংগ্ৰামিক স্বাধীনতা সংগ্ৰামৰ ইতিহাসতো উপেক্ষিত উত্তৰ পূৰ্বাঞ্চল দেশবাসী গৰ্বিত ঝান্সী ৰাণী লক্ষ্মীবাইৰ ত্যাগক লৈ কিন্তু অসমৰ কনকলতা বৰুৱা কিমানৰ বাবে চিনাকি নাম নাগালেণ্ডৰ ৰাণী গাইদিলুৱা বিজুৰামৰ খুৱাংচেৰা মূলসুতিৰ ভাৰতবাসীৰ কথা বাদেই দিয়ক বহু অসমীয়াৰ বাবে অপৰিচিত নাম স্বাধীন ভাৰতৰ প্ৰথম পতাকা উৰিছিল মৈৰাঙত তাৰ পাছতো দেশবাসীৰ বাবে অচিনাকি উত্তৰ পূবক দেশৰ মূলসুতিত সামিল কৰোৱাৰ কথা কোৱা দেখে কিমান দূৰ নিজৰ মাজত স্থান দিছে উত্তৰ পূবৰ স্বাধীনতা সংগ্ৰামক মহান স্বাধীনতা সংগ্ৰামী কনকলতা মদন ৰাউতা ৰাণী গাইদিলু টিকেন্দ্ৰজিৎ সম্বোধন ফাংলু মাংলি উৰাং আদিৰ নাম আজিও অচিনাকি ভাৰতবাসীৰ বাবে স্বাধীনতা দিৱসৰ দিনা দ্য ক্ৰছ কাৰেণ্টৰ তৰফৰ পৰা এই সকল সংগ্ৰামীলৈ ভক্তিপূৰ্ণ শ্ৰদ্ধাঞ্জলি যাচিছো ভাৰতবাসীয়ে নাজানে পূৰ্বৰ পাকিস্তানত সামিল কৰিব খোজা অসম ভূমিক ৰক্ষা কৰিছিল ভাৰত ৰত্ন গোপীনাথ বৰদলৈয়ে দেশত প্ৰথমবাৰৰ বাবে মৈৰাঙত স্বাধীন ভাৰতৰ পতাকা তুলিছিল সুভাষ চন্দ্ৰ বসুৱে জীৱনৰ শেষ জনসভা কৰিছিল নাগালেণ্ডত কিমানজন ভাৰতবাসীয়ে জানে এই খবৰ এই উত্তৰ পূবতে প্ৰথম সংঘটিত হৈছিল মহিলা বিদ্ৰোহ ইংৰাজৰ দমনৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ হৈছিল অসমত ভোগেশ্বৰী ফুকননী কনকলতাৰ নাম নুশুনা তথাকথিত মেইন ষ্ট্ৰীম ভাৰতৰ বুৰঞ্জীত নাই থেংফ্ৰাচী তহবিল্লাৰৰ নাম হয়তো আমি অসমীয়ায়ো পাহৰি গৈছো মহাসংগ্ৰামী উতিৰথ সিং গাইদিলুৱা থেংফ্ৰাচী আৰু নেতাজীৰ সংগী ফিজুৰ নাম 1904 চন ভাৰতবাসীৰ বাবে অহিংস আন্দোলন তেতিয়া এক অচিনাকি বিষয় আন্দোলনত মহিলাই নেতৃত্ব লোৱাৰ কথা সেই সময়ত কোনেও ভাবিবই পৰা নাছিল সেই সময়তে মণিপুৰৰ মহিলাসকলে ব্ৰিটিছ তথা ব্ৰিটিছৰ অনুগত ৰজা সুৰানন্দ সিংহই আৰোপ কৰা শ্ৰম আইনৰ বিৰুদ্ধে নপিলাৰ আন্দোলন গঢ়ি তুলিছিল এই আন্দোলনে সৰ্বগ্ৰাসী ৰূপ লৈছিল 1939ৰ পৰা 40ৰ সময়ত ইংৰাজে মণিপুৰৰ মানুহক খেতিৰ চাউলৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত ৰাস্তালৈ নামিছিল মণিপুৰৰ শ মহিলা নিৰস্ত মহিলাৰ বিৰুদ্ধে ইংৰাজে চলোৱা গুলিত বহুগৰাকী মহিলা শ্বহীদ হ'ল তাৰ পিছতো কিন্তু মহিলাৰ প্ৰতিৰোধ নকমিল প্ৰতিৰোধ চলিল দ্বিতীয় বিশ্বযুদ্ধ পৰ্যন্ত এই সকল সেনানীক মনত পেলাইনে উত্তৰ ভাৰতৰ উত্তৰসূৰীয়ে 1891 চনতেই ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল বীৰ টিকেন্দ্ৰজিতে প্ৰথম অৱস্থাত টিকেন্দ্ৰজিতৰ নেতৃত্বত ইংৰাজ বাহিনী পিছ হুহুকিছিল যদিও প্ৰবল প্ৰতিৰোধৰ অন্তত ইংৰাজৰ হাতত ধৰা পৰিছিল টিকেন্দ্ৰজিত আৰু পিছত মুকলি মঞ্চত ফাঁচি দিয়া হৈছিল টিকেন্দ্ৰজিত আৰু সেনাপতি থাংউল জেনেৰেলক ৭৪ সংখ্যক স্বাধীনতা দিৱসত এই কাহিনী মনত পৰেনে ভাৰতবাসীৰ মেঘালয় খাচী পাহাৰত ইংৰাজৰ বিৰুদ্ধে গৰিলা আক্ৰমণ চলাইছিল বীৰ উত্তৰিত সিঙে ৪ বছৰ যুদ্ধৰ পিছত অৱশেষত উত্তৰিত ধৰা পৰিছিল ইংৰাজৰ হাতত তাৰ পাছত ঢাকা জেলত বন্দী হৈ দিন কটাইছিল উত্তৰিতে ইংৰাজে মিজু পাহাৰ দখল কৰিবলৈ আহোঁতে 1890 চনত শেষ মুহূৰ্তলৈ বীৰ বিক্ৰমে যুঁজিছিল আৰু প্ৰাণ দিছিল মিজুৰীৰ পাহালকা খুংচেৰাইত আজিৰ তাৰিখত কেইজনে জানে এই কথা তাত সন্দেহ আছে 13 বছৰ বয়সতে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল কিশোৰী নাগাৰাণী গাইদিলুৱে ইংৰাজক কোনো কৰ নিদিবলৈ সৈমান কৰাইছিল প্ৰজাক ৰাণীৰ লগত দলে বলে যোগ দিছিল ভিন নগাই আসাম ৰাইফলছৰ দুটাকৈ বৃহৎ দলেও কাবু কৰিব পৰা নাছিল তেওঁ 4 বছৰৰ অবিৰত যুদ্ধৰ মূৰত অৱশেষত ধৰা পৰিছিল ৰাণী গাইদিলু স্বাধীনতাৰ পাছতহে মুক্তি পাইছিল এইগৰাকী স্বাধীনতা সংগ্ৰামী অৰুণাচলৰ আদি জনজাতিৰ বীৰ নেতা মাকমুৰ জামুৱে ইংৰাজ বিষয়া হত্যা কৰিছিল ইংৰাজৰ বিৰুদ্ধে যুঁজি অৱশেষত ইংৰাজৰ হাতত ধৰা পৰি বন্দী হৈছিল চেলুলাৰ জেলত তাতেই অকথ্য অত্যাচাৰ ভোগী মৃত্যুবৰণ কৰিছিল মাকমুৰ জামুৱে আজিৰ তাৰিখত চেলুলাৰ জেলত স্মৰণ কৰা হয় সাভাৰকাৰকে ধৰি বহু সংগ্ৰামীৰ নাম উত্তৰ পূবৰ সাহসী বীৰ সন্তান মাকমুৰ জামুৰ নাম কিন্তু কোনেও মনত নেপেলায় তাহানিৰ অৰুণাচলৰ ব্যৱসায়ী মুজেবিৰাই অৰুণাচলত গঢ়ি তুলিছিল ব্ৰিটিছ বিৰোধী কংগ্ৰেছৰ সংগঠন কাছাৰৰ অধিবাসীৰ ওপৰত ইংৰাজৰ অত্যাচাৰৰ বিৰুদ্ধে থিয় দিছিল বাহুৰ যুৱক সম্বোধন ফাংলু দলবল গোটাই যুঁজ দিছিল ইংৰাজৰ বিৰুদ্ধে বাৰে বাৰে ইংৰাজৰ পুলিচ বাহিনীয়ে ধাৰাসাৰী হৈছিল সম্বোধনৰ হাতত
অৱশেষত চলকপট কৰি ইংৰাজ বাহিনীয়ে নিৰস্ত্ৰ অৱস্থাত ঘেৰি পেলাইছিল বীৰ শম্ভুধনক নিজৰ ঘৰত। অস্ত্ৰৰ অভাৱত ৰান্ধনী ঘৰত থকা দাৰে যুঁজি ব্ৰিটিছ বাহিনীৰ হাতত প্ৰাণ দিছিল বীৰ শম্ভুধন ফাংলুৱে। সম্ভৱতঃ দেশৰ ভিতৰতে প্ৰথম তহচিলদাৰ আছিল বড়োকন্যা থেংফাখ্ৰী। প্ৰথমতে ইংৰাজৰ অধীনত স্থানীয় প্ৰশাসক হিচাপে কাম কৰিছিল যদিও পিছত ইংৰাজৰ শাসনৰ শোষণত অতিষ্ঠ হৈ থেংফাখ্ৰীয়ে যুঁজ দিছিল ইংৰাজৰ বিৰুদ্ধে। কিমান স্বাধীনতা সংগ্ৰামীক জনম দিছিল উত্তৰ পূৰ্বাঞ্চলে, কিমানৰ বীৰগাথা মনত পেলাম এতিয়া। গাৰোবীৰ পাটুগাং এন চাংমা, মেকমে বীৰ হিজাম, ইৰায়ত কুকিনেতা, নগাবীৰ হাইনু জানুদাং, গুৰুবীৰ সুনিৰিজ হাজোৱাৰীৰ নাম শেষ কৰিব নোৱাৰে আপোনালোকে। দেশবাসীয়ে কেতিয়া মনত পেলাব 17 বছৰীয়া কিশোৰী শ্বহীদ কনকলতাক। 1942 চনত যিগৰাকী বীৰাংগনাই সাহসেৰে গহপুৰ থানা ঘেৰাও কৰি বুকুত পুলিচৰ গুলী পাতি লৈছিল, একেদৰে শ্বহীদ হৈছিল মুকুন্দ কাকতি। একেদিনাই নগাঁৱত পুলিচৰ গুলীত শ্বহীদ হৈছিল ভোগেশ্বৰী ফুকননী। 1942-43ত সশস্ত্ৰ উপায়েৰে ইংৰাজৰ বিৰোধিতা কৰা মহুদা গোহাঁইৰ দৰে স্বাধীনতা সংগ্ৰামী আজি পাহৰণিৰ গৰ্ভত। দেশৰ প্ৰথমগৰাকী বাগান মালিক মণিৰাম দেৱান আৰু সংগী পিয়লি বৰুৱাক ইংৰাজে 1858 চনত ফাঁচীত তুলিছিল। 1830 চনত ইয়াণ্ডাবু সন্ধিৰ পিছতেই ইংৰাজৰ বিৰুদ্ধে যুঁজি ফাঁচীত উঠিছিল প্ৰবল মনোবলৰ গৰাকী পংগু পিয়লি ফুকন। ফুলগুৰি ধোৱা নামেৰে বিখ্যাত 1891ৰ কৃষক বিদ্ৰোহ হৈছিল অসমতে। 39গৰাকী কৃষকে শ্বহীদ বৰণ কৰিছিল এই বিদ্ৰোহত। 1894 চনত পথৰুঘাটৰ কৃষক বিদ্ৰোহ আছিল আৰু বিশাল। চৰকাৰী হিচাপ মতে ব্ৰিটিছৰ গুলীত প্ৰাণ দিছিল 140গৰাকী কৃষকে। জালিৱানৱালাবাগৰ ঘটনা পৃথিৱীজুৰি প্ৰখ্যাত। তাৰ বিপৰীতে পথৰুঘাটৰ এই বিদ্ৰোহৰ খবৰ কোনেও নাৰাখিলে। তাৰ পিছত বহুদিন পাৰ হৈ গ'ল। মাজতে দশকজুৰি বিচ্ছিন্নতাপন্থী আন্দোলনে দখল ল'লে উত্তৰ পূবত। স্বাধীনতা দিৱসো যেন উত্তৰ পূবৰ বাবে হৈ পৰিল দখলদাৰী ৰাজনীতিৰ প্ৰতিভোগ। লাহে লাহে সময় সলনি হৈছে। উত্তৰ পূব ৰাজ্যৰ ভাৰতীয় পুৰাণো লাহে লাহে সম্পূৰ্ণ হৈছে। কিন্তু প্ৰশ্ন হয়, স্বাধীনতাৰ 70 বছৰৰ পাছতো উত্তৰ পূবৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস অচিনাকি কিয় মূল খণ্ডৰ ভাৰতবাসীৰ বাবে? সেইবাবেই ৰৈ গৈছে বহু অস্বস্তিকৰ প্ৰশ্ন। বাৰে বাৰে ৰক্তাক্ত আন্দোলনৰ জুই জ্বলিছে উত্তৰ পূবত। এই ৰক্তাক্ত বিদ্ৰোহৰ পাশ্চাত্যপদ মূলসুঁতিৰ জাতীয়তাবাদীয়ে কেতিয়াকৈ বুজিব? কেতিয়া মূলসুঁতিৰ ইতিহাসত সংযোজিত হ'ব কনকলতা আৰু বীৰ ত্ৰিকেন্দ্ৰজিতৰ নাম? কেতিয়া উচ্চাৰিত হ'ব ভাৰতবাসীৰ মুখত স্বাধীনতা সংগ্ৰামী হিচাপে গাই দিলো বা কুশল কোঁৱৰৰ নাম? কেতিয়া বন্ধ হ'ব উত্তৰ পূববাসীক চিংকি বুলি কৰা অপমানৰ পৰ্ব? আপুনিও ভাবক। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।